হাই ও যাও বৃন্দাবনে আলো ভাই চলো হাই ও যাও বৃন্দাবনে আলো বৃন্দাবন স্বামী জয় জয় রাম কৃষ্ণ ধ্বনি আলো কৃষ্ণ ধ্বনি আলো চলো আই যাও বৃন্দাবনে আলো আজি মই আছোঁ ৰাসল থান আৰু এই স্থানতে মহাপুৰুষ গুৰুজনাই আহিছিল আৰু ইয়াত দুটা বৰগীত গাইছিল আনন্দ এইটো এটা বৰগীত বিখ্যাত বৰগীত এটা এই স্থানতে মাধৱদেৱ গুৰুজনাই লিখিছিলে। মোৰ কাষত আছে সুন্দৰদেৱ আজি এক পবিত্ৰ সময়। এই আজি সময়ত মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্মদিনখিনি মিলিছিল আৰু এই পবিত্ৰ স্থান ৰাসল ভূমি আৰু এই গীত মহাপুৰুষ মাধৱ গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত হৈছিল যে মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰী দিয়াৰ পৰা আহি এই স্থানত তেওঁ কিছু সময় ৰৈছিল আৰু এইকাৰণেই ৰৈছিল মহাপুৰুষ মাধৱ গুৰুজনাই যাব খুজিছিল গুৱাহাটীলৈ, কিন্তু মথুৰাদাস বুঢ়া এটাই তেওঁ বয় বস্তু লৈ ইতিমধ্যে এই স্থান আহি আগতে উপস্থিত হৈছিল। তাৰপিছত সকলো ভকতখিনিয়ে ক'লে যে মথুৰাপুৰৰ মথুৰাদাস বুঢ়া এটাই এই আপোনাৰ সকলো বয় বস্তুখিনি লৈ ইতিমধ্যে স্থানলৈ গতি কৰিছে। গতিকে মাধৱ গুৰুজনায়ো মথুৰাদাস বুঢ়াৰ গতিকে অনুসৰণ কৰি আহি এই স্থান পালে আৰু এই স্থানত যেতিয়া মথুৰাদাস বুঢ়া এটাই ইয়াত নৈসৰ্গিক দৃশ্য উপভোগ কৰি আছিল, যেনেকৈ শ্ৰীকৃষ্ণই বৃন্দাবনত গৰু বাছুৰবিলাক চৰাইছিল, ঠিক তেনেধৰণে মথুৰাদাস বুঢ়া এটাইও এই স্থানতেই এই শ্ৰীকৃষ্ণই মানে গৰু বাছুৰবিলাক চৰোৱাৰ নিচিনাকৈ তেনেধৰণে দেখা পাইছিল। ইয়াত মানে পথাৰ এই জাৰণিবিলাক আছিল, তাত গৰু বাছুৰবিলাক ধুনীয়াকৈ আছিল। গতিকে তেনেধৰণে মাধৱ গুৰুজনাই আহি পেলাই মথুৰাদাস বুঢ়া এটাক কৈছিল যে মথুৰা এতিয়া তোমাৰ মথুৰাপুৰীলৈ যাওঁ বোলা। এতিয়া
মাধৱ গুৰুজনাই গাইছিল আলো ভাই চলোৱাই যাওঁ বৃন্দাবনে আৰু আলো ভাই গোকুলে আনন্দ জয় জয়। এই সময়খিনিতে এই পবিত্ৰ স্থানতে তেওঁৰ এই বৰগীতৰ দুটি বৰগীত সেই সময়তে তেওঁৰ মনলৈ ভাৱ আহিছিল আৰু এই বৰগীত দুটি এই স্থানতেই সৃষ্টি হোৱা বুলি আমি সকলোৱে মান্যতা কৰি আহিছোঁ। গতিকে আজি এই পবিত্ৰ স্থানত সকলোৱে মিলিত হৈ আৰু ইয়াত নৱ প্ৰতিষ্ঠিতভাৱে গুৰু আসনখন প্ৰতিষ্ঠা কৰা হৈছে। লগতে বিভিন্ন স্থানৰ ভক্তসকলে আহি ইয়াতে এই পবিত্ৰ সময়খিনিত এই গুৰু আসনখনক প্ৰতিষ্ঠা কৰিছে আৰু সকলো ইয়াৰ উদ্যোক্তাসকলে ইয়াত ভগৱন্তৰ চৰণত হায়ো বাক্য মনে সত্য সত্য ইয়াত সেৱাটি ভগৱন্তৰ চৰণত জনাইছে, গুৰু জনাবলৈ চৰণত জনাইছে।